মই এই দিনটোত অসমৰ ৰাইজক এটা বতৰাই দিব খুজিছোঁ যে লাচিত বৰফুকনক হিন্দুবীৰ সজাবলৈ কিছুমানে চেষ্টা কৰি আছে। তাৰ বিপৰীতে অসমৰ সকলো জনগোষ্ঠীৰ এগৰাকী স্বীকৃত জাতীয় বীৰ হিচাপে, এগৰাকী অসমীয়া বীৰ হিচাপে আমি লাচিতৰ শৌৰ্য বীৰ্য, তেওঁৰ প্ৰত্যুৎপন্নমতিতা, তেওঁৰ কৰ্ম সংস্কৃতি এইবোৰ আমি নতুন প্ৰজন্মৰ মাজত লৈ যাব লাগে আৰু জাতীয় বীৰ হিচাপে তেওঁক আমি অসমৰ বাহিৰতো প্ৰতিষ্ঠা কৰিব লাগে। আৰু লাচিত বৰফুকন আচলতে আহোম ৰাজত্বৰ এগৰাকী বীৰ আছিলে। আহোম ৰাজত্ব হ'ল সমগ্ৰ অসমৰ সকলো জনগোষ্ঠীক লৈ আহোম ৰাজত্বই যি শাসন কৰিছিলে তাকে আমি বুজোঁ। কিন্তু বহুতে আহোম ৰাজত্ব মানে আহোমৰ ৰাজত্ব বুলি কয়। নহয়, আহোমৰ ৰজা আছিল, কিন্তু আহোম ৰাজত্ব মানে সমগ্ৰ অসম। গতিকে লাচিত সমগ্ৰ অসমৰ বীৰ আছিলে। সেই বীৰগৰাকীৰ যি ঐতিহ্য শৰাইঘাটৰ ৰণৰ মাজেৰে আমাৰ ৰাজ্যখনক যেনেকৈ ৰক্ষা কৰিলে, তাত কেনেধৰণৰ কৌশল লৈছিলে আৰু তেওঁ ধৰ্মনিৰপেক্ষ দৃষ্টিৰে তেওঁ সকলো বৰ্ণ ধৰ্মৰ মানুহক লৈ যি সেনাবাহিনী গঠন কৰিছিলে, আমাৰো যাতে দেশৰ সুৰক্ষাৰ কাৰণে আমি লাচিতৰ সেই আদৰ্শ আমি লৈ যাব পাৰোঁ। সেনাৰ মাজতে হওক, সাধাৰণ মানুহৰ মাজতে হওক, এই আহ্বান মই জনাইছোঁ। আৰু লাচিত হওক সমন্বয়ৰ প্ৰতীক, লাচিত হওক সংহতিৰ প্ৰতীক, লাচিত হওক শৌৰ্য বীৰ্যৰ প্ৰতীক। আমাৰ একমাত্ৰ সন্তান শাকিল ইঞ্জামে প্ৰায় 6 বছৰ আগতে চীনত সামৰিক প্ৰশিক্ষণ লৈছিলে, যিটো আমি মাৰ্চিয়েল আৰ্ট বুলি কওঁ। তাত সামৰিক কলা বহুত আছে। অসমৰ ভাৰতৰখিনিতো সমৰ কলা, আৰু সেই সমৰটো চীনা সীমান্তত বন্দুক নোহোৱাকৈ যুদ্ধৰ যিটো চুক্তি আছে ভাৰত আৰু চীনৰ, সেইটোৰ ক্ষেত্ৰতো তেওঁ প্ৰশিক্ষণ দিছে ভাৰতীয় সেনাক। আৰু সেই প্ৰশিক্ষণটো যদি আমাৰ নতুন প্ৰজন্মই শিকি লয়, তেওঁলোকে ভাৰতীয় সেনাত সোমাব পাৰিব, অসম পুলিচত সোমাব পাৰিব, আৰু নিজৰ লাচিতৰ যিটো ঐতিহ্য তাৰ মাজত সোমাই আছে। আৰু সেইকাৰণে লাচিতৰ সেই সময়ৰ যুদ্ধৰ যিবোৰ কৌশল, সেই কৌশলবোৰো আমাৰ ল'ৰাই অধ্যয়ন কৰি সেইবোৰো প্ৰয়োগ কৰি নতুন প্ৰজন্মক শিকাই আছে। গতিকে মই ভাবোঁ যে চীনত সেই প্ৰশিক্ষণ লোৱাটো ধেমালি কথা নহয়। ভাৰতৰ ছাত্ৰক তাত খুব কমেই নিৰ্বাচন কৰে এতিয়ালৈকে।